জীৱনৰ দিশবাণী এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে বিশিষ্ট গণিতজ্ঞ শিক্ষাবিদ অধ্যাপক তাৰকেশ্বৰ চৌধুৰীৰ অনাতাঁৰ আত্মজীৱনী। তেখেতৰ সৈতে কথা পাতিছে অধ্যাপক জিতেন কলিতাই। আজি এয়া ৬ষ্ঠ খণ্ড। প্ৰিয় শ্ৰোতাসকল, আমি আকৌ আজি আমাৰ অনুষ্ঠান জীৱনৰ দিশবাণীলৈ ঘূৰি আহিছোঁ। আপোনালোকে জানে যে আমাৰ মাজত আছে অসমৰ বিশেষ গণিতজ্ঞ শ্ৰীযুত তাৰকেশ্বৰ চৌধুৰী ছাৰ। আমি যোৱা খণ্ডটিত ছাৰৰ ৰসাল ভ্ৰমণ কাহিনীবিলাক শুনি আছিলোঁ। সময়ৰ অভাৱত আমি ছাৰৰ ভ্ৰমণ কাহিনীবিলাক তাতে সমাপ্ত কৰিবলগীয়া হৈছিলে। সেইকাৰণে আমি আকৌ উভতি আহিছোঁ ছাৰৰ ভ্ৰমণ কাহিনী শুনিবলৈ। ছাৰ, যোৱা খণ্ডত আমি আছিলোঁ আপুনি এছিয়াৰ বিভিন্ন দেশ যে ভ্ৰমণ কৰিছিলে তাৰে কথা কৈ আছিলোঁ। আৰু আপুনি ইতিমধ্যেই কৈছিলে যে আপুনি UAE-লৈ গৈছিলে আৰু ভিয়েটনামলৈ গৈছিলে, কাম্বোডিয়ালৈ গৈছিলে, আৰু কোন কোন দেশলৈ গৈছিলে কওকচোন। তাৰপিছত গৈছিলোঁ ম্যানমাৰ, শ্ৰীলংকা আৰু বাংলাদেশ। হয়, এই তিনিখন ঠাইলৈকে গৈছিলোঁ। আৰু তাৰ কিবা আপোনাৰ ৰসাল বা আপোনাৰ বেলেগ বেলেগতো আছে। ম্যানমাৰত অলপ তেওঁলোকৰ কৃষ্টি সংস্কৃতি দেখিলোঁ। তেওঁলোকে নিজৰ পোচাক লৈ কিমান হেৰি সচেতন মানে। প্ৰথমে মই অলপ হেৰি আছিলোঁ, তেওঁলোকৰ পুৰুষৰ মানে লুঙি পিন্ধে। প্ৰথমে এয়াৰপৰ্টত লুঙি পিন্ধা মানুহ দেখি অলপ আচৰিত হৈছিলোঁ। লুঙি পিন্ধা মানুহ এয়াৰপৰ্টত আহিছে থাকিল। তাৰ পিছদিনা যেতিয়া ৰেংগুন বিশ্ববিদ্যালয়ৰ গণিত বিভাগত গৈছিলোঁ, দেখিলোঁ তাৰো মুৰব্বী অধ্যাপকে লুঙি পিন্ধি আছে। তেতিয়া মই ভাবিলোঁ যে এইটো। তাৰপিছত গম পালোঁ সেইটো তেওঁলোকৰ লগত কথা পাতোঁতে মোক ক'লে কেতিয়াবা লুঙি পিন্ধিব, লুঙি মই ঘৰত পিন্ধোঁ বুলি ক'লে। তেতিয়া তেখেতে মোক এখন লুঙি উপহাৰ দিলে। এইটো হ'ল ম্যানমাৰৰ ঘটনা। তাৰপিছত শ্ৰীলংকাত গৈছিলোঁ। শ্ৰীলংকাত সেনেকৈ হেৰি একো পোৱা নাই। ঘূৰিছোঁ শ্ৰীলংকাৰ বিভিন্ন ঠাইত, গৈ ভালেই লাগিছে। ইয়াৰ হেৰি ষ্টেডিয়ামবিলাকো দেখিছোঁ, হেৰি কৰিছোঁ। যিবিলাক ষ্টেডিয়াম মানে আপুনি টিভিত আপুনি দেখি থাকে, ক্ৰিকেট ষ্টেডিয়াম। তাৰপিছত সাগৰৰ মাজলৈ গৈছিলোঁ হেৰি চাবলৈকে, ঘৰিয়াল, সেইটোও দেখিছোঁ। তিমি মাছো দেখিছোঁ। এনেকুৱা সেইবিলাক দেখিছোঁ। কিন্তু শ্ৰীলংকাত অইন বিশেষ হেৰি নাই, ঘটনা নাই, বা তাত কোনো মই প্ৰাক্তন ছাত্ৰ লগ পোৱা নাই। আৰু বাংলাদেশৰ অভিজ্ঞতা। তাৰপিছত বাংলাদেশত গৈছিলোঁ। বাংলাদেশত কেইবাঠাইতো গৈছিলোঁ, ঢাকাও গৈছিলোঁ হেৰি। কিন্তু আটাইতকৈ ভাল লাগিল মোৰ চিলেট। আৰু মই সদায় কৈ আছিলোঁ যে মই চিলেটত যাম। চিলেটত যোৱাৰ মূল কাৰণ আছিল MC কলেজ, মুৰাৰী চান্দ কলেজ। কাৰণ আমি কলেজত কাম কৰোঁতে এসময়ত চিলেট অসমৰ এটা অংগ প্ৰদেশ আছিল। আৰু সেই হেৰিৰ ফলত মোৰ তাত অসমৰ দ্বিতীয়খন নহয়, আচলতে প্ৰথমে বুলি কয়, যিয়ে নহওক দ্বিতীয়খন কলেজ বুলি কোৱা হয় MC কলেজ। আৰু তেতিয়া এটা নিয়ম আছিল যে MC কলেজত আধা দিন, কটন কলেজত আধা দিন। শিক্ষকসকলে তেনেকৈ প্ৰফেচাৰবিলাক হেৰি কৰিছিল, আধা দিন তাত, আধা দিন ইয়াত। 47 চনত যেতিয়া দেশ বিভাজিত হ'ল, তেতিয়া চিলেটখন পাকিস্তানত পৰিলে। পঢ়াৰ কাৰণে MC কলেজত পাকিস্তান আছিল। আৰু আমাৰ কিছুমান জ্যেষ্ঠ অধ্যাপকৰ মুখত MC কলেজৰ কথা শুনিছিলোঁ। কেইবাজনো প্ৰায়ে কৈছিল। আৰু সেইকাৰণে মনত এটা ইচ্ছা আছিল যে কেতিয়াবা যদি বাংলাদেশত যাব পাৰোঁ, চিলেটত যাম আৰু MC কলেজলৈকে যাম। মোৰ মনত আছে ছাৰ, আপোনাক ময়ে লৈ গৈছিলোঁ। আৰু বাংলাদেশত যোৱাৰ আগতে আপুনি মোক পূৰ্ব চৰ্ত দিছিল যে তুমি মোক MC কলেজত নিলেহে মই বাংলাদেশলৈ যাম। নাই, সেইটো মোক জিতেনে ক'লে কথাখিনি। গতিকে হেৰি কৰিলোঁ, MC কলেজৰ প্ৰিন্সিপালৰ লগত আমি যোগাযোগ কৰিলোঁ। বহুদিন কোনো উত্তৰ নাই। তাই আমি এনেই যাম। তাৰপিছত হঠাৎ MC কলেজৰ প্ৰিন্সিপালৰ এটা খবৰ পালোঁ যে আপুনি কেতিয়া আহিব আৰু ক'ত থাকিব। আমি থকা হোটেলখনত। তেতিয়া আমি থকা হোটেলখনৰ কথা ক'লোঁ আৰু কেতিয়া যাম ক'লোঁ। আমি সন্ধিয়া গৈ পাইছোঁ। নিশাৰ আহাৰ গ্ৰহণ কৰি আমি ঠিক ৰুমলৈকে গৈছোঁ। এনেতে ৰিচিপশ্যনৰ পৰা এটা খবৰ আহিল যে মোক বিচাৰি কোনোবা আহিছে। মই আচৰিত হ'লোঁ যে বাংলাদেশত মোক বিচাৰি মানুহ আহিছে। যি নহওক তললৈকে নামি আহিলোঁ। এজন মানুহ বহি আছে, তেওঁৰ নাম গিয়াছুদ্দিন আহমেদ বুলি পৰিচয় দিলে। তেওঁ ক'লে যে মোক অধ্যক্ষই ইয়ালৈকে আহিব কৈছে, আপোনালোক আহি পালে নে নাই খবৰ কৰিব দিছে, আৰু কালি কি কৰিম আমি সেইটো কথা জনাব পাৰে। আচৰিত হ'লোঁ যে আমিতো ইমানখিনি আশা কৰা নাছিলোঁ, যাম বুলিয়ে কৈছিলোঁ তেওঁৰ কলেজত। যি নহওক গিয়াছুদ্দিন আহমেদে ক'লে কালি আপুনি 10 বজাত আমাৰ কলেজৰ গেট পোৱাকৈ যাব, তাৰ পৰা বাকীখিনি আমাৰ দায়িত্ব। তেতিয়া হেৰি ক'লোঁ যে বেছি নাই, এখন ৰিক্সা ল'লেই আপোনালোকে গৈ পাব, বেছি দূৰ নহয় ইয়াৰ পৰা। ৰিক্সাত গৈ গেট পাই দেখোঁ গিয়াছুদ্দিন আৰু দুজনমান অধ্যাপক গেটতে ৰৈ আছে। তাৰ পৰা আমাক লৈ গ'ল। কেইবাজনো অধ্যাপক লগ পালোঁ।
তেওঁলোকৰ লগত চা চিনাকি হ'ল। তাৰ পৰা মেথমেটিক্স ডিপাৰ্টমেণ্টত লৈ গ'ল, মেথমেটিক্স ডিপাৰ্টমেণ্টতো পালোঁ। ফিজিক্সৰ এজন অধ্যাপকে মাতিছিল যদিও যাবৰ সুবিধা নহ'ল। আমি আহি তাৰপিছত গ'লে মেথমেটিক্স ডিপাৰ্টমেণ্টত যে আমাৰ কাৰণে তেওঁলোকে এটা হেৰি পাতিছে, এখন মিটিং পাতিছে আমাক সম্বৰ্ধনা জনাবলৈ। দেখি অবাক হৈ গ'লোঁ আমি। তাত যেনেকৈ এৰেঞ্জমেণ্ট, তাত একদম লিখা আছে আমাৰ যি সম্বৰ্ধনা জনাব কাক কি কথা থাকিলে। তাৰপিছত তাতে হেৰি হ'ল, তাৰ বিভিন্ন অধ্যাপকে কেইবাজন অধ্যাপকে মানে নিজা নিজা বক্তব্য ৰাখিলে। আৰু সেই বক্তব্যত প্ৰায়ে ক'লে এটা কথা যে MC কলেজ আৰু কটন কলেজৰ মোক কটন কলেজৰ অধ্যাপক বুলি জানি মানে সেই কথাটোৱে তেওঁলোকে দিছে। আৰু তেওঁলোকে সেইকাৰণে আমাক অভ্যৰ্থনা জনাইছে। 4-5জন মান বিভিন্ন বিষয়ৰ অধ্যাপকে বক্তৃতা দিলে। দি উঠি আমাক ক'ব ক'লে। মই প্ৰথমে কিবা কিবি ক'লোঁ আৰু মোৰ স্মৃতিটো কেনেকৈ আহিছিল, কিয় মই MC কলেজ যোৱাৰ ইচ্ছা কৰিছিলোঁ, কাৰণ ইয়াৰ আগতে কেইবাটাও হেৰি কৰিছোঁ। যি নহওক তাত থাকি অত্যন্ত ভাল পালোঁ। তেওঁলোকে যিখিনি আমাক সম্বৰ্ধনা জনালে সেইখিনি আমি অসমত ক'ৰবাত পাম বুলি মই আজিলৈকেতো পোৱাই নাই আৰু পাম বুলি মই নাভাবোঁ। এনেকুৱা এটা সম্বৰ্ধনা আমাক জনাইছিল অধ্যক্ষৰ পৰা আৰম্ভ কৰি। তাৰপিছত আমাক দুপৰীয়াৰ আহাৰ গ্ৰহণৰ কাৰণে লৈ গ'ল এটা হোটেলত। তাত বহিলোঁ। তেওঁলোকৰ প্ৰফেচাৰো কেইবাজনো, অংকৰ 4-5জন আৰু বিভিন্ন মুঠতে আমি 7-8জন মানে একেলগে খাবলৈ। খোৱাটো ইতিমধ্যে বাংলাদেশ হওক বা বংগদেশ হওক, মিঠাইটো বহুত খাইছোঁ। গতিকে ইমান হেৰি নাই। আৰু ছাৰ মোৰ এটা কথা মনত আছে, আপুনি সেই বক্তৃতাটো আপুনি বাংলা ভাষাতে দিছিলে MC কলেজত। আচ্ছা, যি নহওক ভাত খাব বহিলোঁ। তেতিয়া এখন থালতকৈ দুটুকুৰা বৰ ডাঙৰ ডাঙৰ মাছ লৈ আনিছে। এটুকুৰা চিতল মাছ, এটুকুৰা বৰালি মাছ, বৰ ডাঙৰ। মই বোলো আৰু এইবিলাক মই খাব নোৱাৰোঁ। তেতিয়া মেথমেটিক্সৰ হেড তেওঁ ক'লে নাই, এই দুটুকুৰা আপোনাৰ কাৰণে অনা হৈছে স্পেচিয়েল অৰ্ডাৰ দি, গতিকে খাবই লাগিব। মই ক'লোতো অসম্ভৱ। তেতিয়া মই ক'লো যে তেওঁ নাই আনিব নহ'লে এইটো হ'ব। তেতিয়া ক'লো ঠিক আছে, আধা আপুনি ল'ব লাগিব, এটুকুৰ ল'ম, আধা আপুনি ল'ব লাগিব। তেওঁ তেতিয়া ওচৰতে বহি আছিল এগৰাকী অধ্যাপিকা, তপতী চৌধুৰী আছে তেখেতৰ নাম। তপতী চৌধুৰী, অংকৰে অধ্যাপিকা। তেওঁ ক'লে 2 টুকুৰাই লওক, আমি আটাই লগ হৈ ভাগ ভিতৰি খাই। গতিকে সেইটো এটা বেছ ভালকৈ আমাক আপ্যায়ন কৰিলে। আৰু একেবাৰে সন্ধিয়ালৈকে তেওঁলোকে আমাক খোজকাঢ়ি কাঢ়ি বিভিন্ন ঠাই দেখুৱাইছে আৰু শেষত আমাক হোটেলত থৈহে তেওঁলোক গুচি গৈছে। গতিকে এইখিনি যে ক'ৰবাত পাম এইটো মই ভাবিব নোৱাৰোঁ। গতিকে বাংলাদেশ ভ্ৰমণৰ মোৰ চিৰদিন মনত থাকিব সেই মানুহখিনিক। হয়। আৰু এটা কথা মই এতিয়া ক'ব খুজিছোঁ যে অসমৰ এটি বিশেষ অনুষ্ঠান, অসম গণিত শিক্ষায়তন, আছাম একাডেমি অৱ মেথমেটিক্স, আৰু ইয়াৰ লগতে আন এটা অনুষ্ঠান যিটো স্লেট কমিশ্যন, এই দুয়োটা অনুষ্ঠানৰ আঁৰৰ ব্যক্তিগৰাকী কিন্তু আপুনিয়েই আছিল। আপুনি প্ৰথমতে আছাম একাডেমি অৱ মেথমেটিক্সৰ জন্মলগ্নৰ বিষয়ে কিবা অলপমান ক'ব নেকি? 1986 চন অসমৰ শিক্ষা সংসদ গঠিত হৈছিল। তাৰ অধ্যক্ষ আছিল এজন ইঞ্জিনিয়াৰ বৰুৱা, শৰৎ বৰুৱা। হয়। তেতিয়া 3টা বস্তু লগ হৈছিল: ডিব্ৰুগড় ইউনিভাৰ্চিটি প্ৰি ডিগ্ৰী, গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰি ইউনিভাৰ্চিটি আৰু ছেবাৰ হেৰি উচ্চতৰ মাধ্যমিক শিক্ষা। তিনিওটো লগ কৰি এখন চিলেবাছ কৰিছিল। তাৰ গতিকে অলপ বেলেগ হ'বই। তেতিয়া বহুত শিক্ষকে ছেবাৰ অধ্যক্ষৰ ওচৰত আপত্তি জনাইছিল যে আমাৰ এইখিনি পঢ়াটো সম্ভৱপৰ নহয়, আমি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ভিতৰৰ ঠাইত কাম কৰি আছোঁ, গতিকে এই ধৰণে পঢ়োৱাটো আমাৰ সম্ভৱপৰ নহ'ব। তেতিয়া শৰৎ বৰুৱাই একো কোৱা নাছিল, কিন্তু এদিন তেওঁ প্ৰাগজ্যোতিষ কলেজত, য'ত মই থাকোঁ, পৰীক্ষা চাবলৈ মই ঠিক ওলাই আহিছোঁ ঘৰৰ পৰা, চুইচ গেটৰ সেইখিনতে তেখেতে মোক লগ পালে। ক'ত যাম সুধিলে, মই ক'লোঁ যে কলেজত যাম। মোৰ গাড়ীতে উঠা, আমি কথা পাতি যাম। তেওঁৰ গাড়ীত উঠি আহিলোঁ। তেতিয়া তেওঁ গোটেই সমস্যাটোৰ কথা ক'লে, কি কৰা যায়। মই তেতিয়া ক'লোঁ যে চিলেবাছটো চেঞ্জ কৰিব নালাগে, হেৰি কৰক, এটা ট্ৰেইনিঙৰ ব্যৱস্থা কৰক। ট্ৰেইনিং দিলে হ'ব, কিন্তু এটা টপিক কিছুমান বাদ দিব নালাগে। সেই হিচাপে তেওঁ এখন 3টা ডিৰেক্টৰক মাতিলে, হায়াৰ এডুকেশ্যন ডিৰেক্টৰ, ছেকেণ্ডেৰী এডুকেশ্যন ডিৰেক্টৰ আৰু টেকনিকেল এডুকেশ্যন ডিৰেক্টৰ। তাত মিটিঙত ঠিক হ'ল। তাত অৱশ্যে মোকো মাতিছিল, আমাৰ 2জন মাতিছিল, মই আমাৰ মেথমেটিক্স ডিপাৰ্টমেণ্টৰ হেড হক ছাৰক আৰু মোক, যে এটা ট্ৰেইনিং কৰিব। আৰু ঠিক হ'ল যে ট্ৰেইনিংটো গৰম বন্ধত হ'ব আৰু গুৱাহাটীৰ কটন কলেজত হ'ব, কাৰণ তাত হোষ্টেলবিলাকত এইবিলাকক ৰখাটো সুবিধা হ'ব। সেই হিচাপে হ'ল হয়।
কোনে চলাব মই ক'লোঁ যে মই একো সোধা নাই কিন্তু নানা কথা বাৰ্তা আছিল তেতিয়া হঠাৎ নিৰ্মল কুমাৰ চৌধুৰী টেকনিকেল এডুকেশ্যনৰ ডিৰেক্টৰ সেইখিনি সময়ত তেখেতে টেকনিকেল এডুকেশ্যন পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল তেখেতে ক'লে যে যিহেতু আমি অলপ পুৰণি মানুহ গতিকে ৰিলেটিভলি ডেকা ল'ৰা এটাক দিয়া যাওক দায়িত্বটো আৰু কাক কৈছোঁ মিন কৰিছোঁ মই আপোনালোকে নিশ্চয় বুজিছে এটাই ক'লে হওক মই ল'ব লাগিব দায়িত্ব হকছাৰে ক'লে তুমি লোৱা মই তোমাক সহায় কৰিম সেই চেমিনাৰ চলাই থাকোঁতে মানে তেতিয়াৰ মুৰব্বী অধ্যাপক ৰফিকুল কটন কলেজৰ সেই থাকোঁতে সাধাৰণতে সেনেধৰণৰ অনুষ্ঠানবোৰত হেৰি হৈ কি এটা ডাঙৰ প্ৰতি খোৱালৈ আপত্তি থাকে খোৱা বোৱা ঠিক হোৱা নাই এদিন মই কিনো হৈছে কিয় থাকে সেই বুলি ৰাতিপুৱাই যিটো হোষ্টেলত ৰাখিছিলোঁ সেই হোষ্টেললৈকে ৰাতিপুৱাই গ'লোঁ তেতিয়া 4জন শিক্ষক তাত বহি কথা পাতি আছিল মোক দেখি আগবাঢ়ি আহিল তেওঁলোকৰ লগত বহিলোঁ ক'লে যে আমাৰ ইয়াৰ আহি বহুত উপকাৰ হৈছে গতিকে আপুনি কিবা এটা এনে এটা অনুষ্ঠানৰ কথা ভাবিব পাৰেনে য'ত আমি মাজে সময়ে লগ হ'ব পাৰোঁ সেই তেনেকৈ তেওঁলোকে ক'লে বোলে ঠিক আছে আহি মই ডিপাৰ্টমেণ্টৰ মোৰ কথা দুজন সহকৰ্মীৰ লগত পাতিলোঁ বিশ্বজিৎ ভাগৱতী আৰু সজলকান্তি চক্ৰ তেওঁলোক দুয়োকে সেই চেমিনাৰত সহায় কৰি এজনে কি কয় টকা পইচাৰ হিচাপটো ৰাখিছিল আৰু আনজনে শিক্ষাগত কি পঢ়াব কি নপঢ়াব কোনে সেইখিনি কৰিব তেওঁলোকে ক'লে যে আমি 3জনে কি সিদ্ধান্ত ল'ম যিহেতু আপুনি কিবা ভাবিছে এখন অলপ ডাঙৰকৈ মিটিং এখন পাতক তাত আলোচনা কৰক সেই হিচাপে মই 18 জুলাই তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি গুৱাহাটীৰ যিকেইখন গণিত শিক্ষক আছে সকলোকে মাতিলোঁ আৰু মোৰ লগত 50জন হায়াৰ ছেকেণ্ডেৰী টিচাৰ আছেই গতিকে লগ লাগি মাতিলোঁ মাতি মই গোটেই ঘটনাটো ক'লোঁ মই ক'লোঁ যে এনেকুৱা এটা অৱস্থা গতিকে আমি গণিতৰ আলোচনাৰ কাৰণে কিবা এটা অনুষ্ঠান কৰিব পাৰোঁ নেকি সেই সম্বন্ধে আলোচনা কৰিবলৈ আপোনালোক আটাইকে মই মাতি আনিলোঁ তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত 3জন অধ্যাপকে প্ৰায় একেলগে থিয় হৈ গ'ল অৰবিন্দ দেৱ মিশ্ৰ বুদ্ধপ্ৰসাদ চেতিয়া আৰু অমলা বাইদেউ যে ইয়াত এটা আলোচনা আমি নকৰোঁ সিদ্ধান্তই গ্ৰহণ কৰিলোঁ যে আমি কৰিম সেইটোৱে হ'ল মোৰ আৰম্ভণি তেতিয়া অমলা বাইদেৱে ক'লে যে চিন্তাটো তুমি যিহেতু কৰিছা তাৰ পৰিচালনাৰ দায়িত্ব তুমি ল'ব লাগিব গতিকে সম্পাদক তুমি হ'ব লাগিব তেনেকৈ আৰম্ভ হ'ল আৰু সেই অনুষ্ঠানটোৰ যে আপোনালোকৰ নাম এটা যে আহিল সেইটো কেনেকৈ আহিল নাম মানে তেতিয়া প্ৰথমে নাম আছিল এইটো গণিত সন্মিলন নেকি এনেকুৱা এটা কিন্তু নামটো আমাৰ বৰ পচন্দ হোৱা নাছিল তেতিয়া হেৰি কটন কলেজৰ এজন ৰিটায়াৰ্ড সংস্কৃতৰ অধ্যাপক ৰজনীকান্ত দেৱ শৰ্মা পিছত তেখেতে ইউনিভাৰ্চিটিৰো কাম কৰিছিল তেখেতৰ ওচৰলৈকে গ'লোঁ আমি অৱশ্যে তেতিয়াই চেতিয়াৰ দায়িত্ব দিয়া হ'ল সভাপতি দুয়ো গৈ ছাৰক গোটেই ঘটনাটো ক'লোঁ ক'লে ছাৰে ক'লে যে মোক 2 দিনমান সময় দিয়া আৰু তোমালোক আহিব নালাগে মোক ক'লে মই তোমাক যাই কলেজত কৈ আহিম তাৰ কেইদিনমান পাছত ক'লে যে হেৰি আছাম একাডেমি অফ মেথমেটিক্স আছাম এনেকৈ ক'লে আৰু তাৰ অসমীয়া নামটো হ'ব অসম গণিত শিক্ষায়তন তাৰপিছত ডিচেম্বৰ মাহত আমি এটা কনভেনশ্যন পাতিলোঁ আৰু তাতে গৃহীত হ'ল যে এইটো নামেৰে এইটো হ'ব আৰু তাৰপিছতো আপোনালোকে অসম একাডেমি অফ মেথমেটিক্স আছাম একাডেমি অফ মেথমেটিক্সৰ তৰফৰ পৰাতো আপোনালোকে গণিত অলিম্পিয়াড বা অন্য ধৰণৰ আপোনাৰ গণিতৰ ওপৰত কৰ্মশালা আলোচনা চক্ৰ তাৰ উপৰিও আপোনালোকে গণিত বিকাশ নামৰ এখন আলোচনী আপোনালোকে সেই তেতিয়াৰ পৰাই উলিয়াই আহিছে নহয় জানো মানে সেই হেৰি হোৱাৰ পাছত ডিচেম্বৰতে সিদ্ধান্ত হ'ল যে আমি এখন আলোচনী উলিয়াম আৰু সেই আলোচনীৰ দায়িত্ব দিয়া হ'ল অমলা বেজবৰুৱা বাইদেউ আৰু খুব ছফিষ্টিকেটেড লেডি আছিল খুব সুন্দৰকৈ প্ৰথম চলিছিল আৰু এই নামটো গণিত বিকাশ নামটো দিছিলে চাপৰৰ হায়াৰ ছেকেণ্ডেৰী এজন শিক্ষকে অৰুণ কংসবণিক তেখেতে কৈছিলে এইখনৰ নাম এইটো হওক যেনেকৈ তাৰপিছত সেইকাৰণে আমি ঠিক কৰিছিলোঁ যে বছৰত 2 বাৰ ওলাবই লাগিব একদম আৰু সৌভাগ্যৰ কথা আজিলৈকে বছৰত 2টা ভলিউম ওলাইয়ে আছে সেইটো হেৰফেৰ নাই আৰু ষ্টেণ্ডাৰ্ডটো তাৰ খুব বেছি তললৈকে যোৱা নাই মোটামুটি স্কুল লেভেলৰ বুলি ভাবিছোঁ আমি আৰু স্কুল লেভেলত উপকাৰে আহিছে বুলি ভাবোঁ আৰু সেই হিচাপে এইখন এতিয়াও চলি আছে আজি 37-38 বছৰ হ'ল অৱশ্যে আমি যে গোটেই সুবিধামতে গৈছোঁ এনে নহয় আমাক বিৰোধ কৰাও আছিল দুই এজনে মই শুনা নাই তেতিয়াই শুনিছিল কোনোবাই বোলে কৈছিল এনেকুৱা অনুষ্ঠান ক'ত হয় দেখিছোঁ 4 দিনৰ পিছত মৰি যাব
হয় আৰু এই কথা চেতিয়াৰ শুনি চেতিয়াৰ গাত ক্ষোভ লাগিছিল মোক ক'লে যে এনেকুৱা কথা এজনে এইটো কমেণ্ট দিছে গতিকে আমি যিমান কষ্ট লাগে কৰিম ইয়াক ৰাখিম তেতিয়া আমি ঠিক কৰিলোঁ যে আমি ইয়াক ৰাখিমেই আৰু প্ৰায় 1986 পৰা প্ৰায় 2000 মান বছৰলৈকে আমি দুয়োৱে মানে এইখন মাজে মাজে ময়ো সভাপতি হৈছোঁ কেতিয়াবা তেওঁ সভাপতি এনেকৈ আমি প্ৰায় 14 বছৰ আমি এইখন চলাই আছিলোঁ তাৰপিছত চেতিয়াই হেৰি হ'ল এটা বেলেগ দায়িত্ব ল'লে যে যিটো অলিম্পিয়াড পৰীক্ষা মেথমেটিক্স অলিম্পিয়াড পৰীক্ষাটো চেতিয়াই চলাব আৰু বাকীখিনি প্ৰেচিডেণ্ট মোক হ'ব বোলে গতিকে এনেকৈ আমি এইটো চলাই নিছিলোঁ আৰু আপোনালোকৰ ইয়াতেতো মেথমেটিক্স অলিম্পিয়াডত যিসকলে পুৰস্কাৰ পাইছিলে সেই পুৰস্কাৰ পোৱা ল'ৰা ছোৱালীবিলাকৰ পৰাতো পিছলৈ বহুত ভাল ভাল গণিতজ্ঞ বা আমাৰ বিজ্ঞানৰ বেলেগ ক্ষেত্ৰলৈ যোৱা বহুত ভাল ভাল ল'ৰা ছোৱালী পিছত তেওঁলোকে মানে সুনাম অৰ্জন কৰিছিলে নহয় জানো তেনেকুৱা কাৰোবাৰ নাম আপোনাৰ মনত আছে নেকি প্ৰথম পৰীক্ষাতে আমাৰ এজন ল'ৰা কটন কলেজৰ ল'ৰা ধীৰাজ কুমাৰ গোস্বামী আমি এটা টাইম দিছিলোঁ যে ইমান দিনৰ ভিতৰত ফৰ্ম ফিল আপ কৰিব লাগিব সি তাৰ সেই সময়ত ফৰ্ম ফিল আপ কৰিব নোৱাৰিলে কিবা কাৰণত তাৰ পৰীক্ষালৈ কেইদিনমান থাকোঁতে সি আহি ক্ষোভ ধৰিলে যে তাক পৰীক্ষা দিবলৈ মই বোলো চোৱা প্ৰথম এটা আৰম্ভ কৰিছোঁ আৰু প্ৰথমে আমি নিয়মটো কেনেকৈ ভংগ এইটো নহ'ব তাক মই মানে খুব হেৰি কৰিছোঁ কিন্তু সি ইমান আকল গছ ভাবিলে যে সি পৰীক্ষা দিবই তাক মাত্ৰ অনুমতি দিবলৈ তেতিয়া আৰু বহুত দেৰি কৰি মই তাক ক'লোঁ ঠিক আছে পৰীক্ষা দিব যদি অনুমতি দিব লাগেই তেতিয়াহ'লে তুমি মোক এটা কথা দিব লাগিব এই পৰীক্ষাত তুমি ভাল ফল দেখুৱাব লাগিব ঠিক আছে হ'ব মই ভাল ফল আচৰিত কথা সেইবাৰ সি তাতে ফাৰ্ষ্ট হ'ল মানে গণিত অলিম্পিয়াডত মেথমেটিক্স আমাৰ যিটো ৰিজিয়নৰ ফাৰ্ষ্ট হ'ল ফাৰ্ষ্টৰ কাৰণে সি নেশ্যনেল দিব পাৰিলে সুবিধা আৰু আমাৰে সৌভাগ্য সি নেশ্যনেলৰ 3য় স্থান পালে গতিকে হেৰি হ'ল আৰু এইখিনিতে আমি টকা অলপ চৰকাৰৰ পৰা পাইছিলোঁ তেতিয়া ছেকেণ্ডেৰী এডুকেশ্যন আমাৰ আছিল ননী কলিতা বুলি আমাৰ অধ্যাপক এজন ছাৰে মোক ফোন কৰি ক'লে আমাৰ টকাখিনি কামত লাগিল দিয়া ল'ৰাটো একেবাৰে প্ৰথমতে ইমান অৱস্থাত গ'ল গতিকে সেইকে পাইছোঁ আৰু প্ৰায়বিলাক তেতিয়া আমি এটা হেৰিছিল কি যেতিয়া যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত কোন কোন ষ্টেণ্ড কৰিব আমি ক'ব পৰা হৈ গ'লোঁ আমাৰ যিকেইটা তাৰে অন্তত 5টা যি আমি প্ৰথম পাওঁ সেইকেইটাৰ ভিতৰত অন্তত 3টামান ল'ৰাই ষ্টেণ্ড কৰিবই আৰু এতিয়া হয়তো খুব ভালকৈ চলি আছে এতিয়াতো খুব ভালকৈ এতিয়া খুব ভাল অসংখ্য চেণ্টাৰ অসংখ্য ল'ৰা প্ৰথম বছৰ আমি বহুত অসুবিধা পাইছিলোঁ কিছুমান চেণ্টাৰত পৰীক্ষা দিব নিদিয়া হৈছিল যোৰহাটত পৰীক্ষা পাতিব নিদিয়ে তেতিয়া অমলা বাইদেউ কৈছে মই যোৰহাটৰ ছোৱালী মই যাম মই নিজে পৰীক্ষা পাৰিম দৰকাৰ হ'লে LP স্কুলত পাতিম JB স্কুলে আপত্তি কৰি JB ক'লে যে গতিকে সেনেকৈ ধুবুৰীতো আপত্তি কৰিছিল কিন্তু চব বিপদ আপদ পাৰ হৈ আমি প্ৰথম পৰীক্ষাত খুব ভালকৈ চলালোঁ তাৰপিছত এটা গোটত আহি গ'ল আৰু এইবাৰ ছাৰ আপুনি স্লেটৰ কথা কওকচোন স্লেট এলিজিবিলিটি টেষ্ট কমিশ্যনৰ আচ্ছা স্লেট কমিশ্যন হ'ল কি নেট হোৱাৰ পিছত কিছুমান ৰাজ্যই আপত্তি কৰিলে যে নেট আৰু ইংৰাজী আৰু হিন্দী গতিকে আমাৰ ৰিজনেল ভাষাটো হেৰিটো লাগে আমাক ৰিজনেলি হ'ব লাগে ভাষাটো যেনে তেতিয়া প্ৰথমে মহাৰাষ্ট্ৰ বেংগল আৰু তামিলনাডু এই 3খনতে বোধহয় ষ্টেট লেভেল কৰিলে সেইকাৰণে স্লেট আমাৰ ইয়াতো মানে এনেকুৱা এটা কথা ওলাইছিল যে সকলোৰে হ'ল আমাৰ নাই তেতিয়া এদিন মই এইটো মানে এইটো হেৰি নহয় তেতিয়া AGP চৰকাৰ AGPৰ এজন কৰ্মকৰ্তা মোৰে প্ৰাক্তন ছাত্ৰ তেওঁক ক'লোঁ যে সকলোৰে দিছোঁ তোমালোকে কি কৰিছা সেই পাইছে ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ ই ক'লে কি ক'ব ছাৰ আমি কথাটো উলিয়াইছিলোঁ উলিয়াওঁতে ক'লে নাই চিন্তা কৰিব নালাগে আমাৰ এই যিকেইজন হেৰি ইলেকশ্যনত হাৰিছে তাৰে কোনোবা এজনকো দায়িত্ব দি আমি স্লেট পাতি ল'ম তেওঁলোকে স্লেটৰ বিষয়ে একোৱেই নাজানে AGPয়ে তেওঁলোকৰ এজন কোনো ডিফিটেড কেণ্ডিডেটৰ দ্বাৰা স্লেট চলাব তেনেকৈ বোধহয় UGCৰ লগত যোগাযোগ কৰিছিল নেকি নাজানো UGCটো একে এষাৰে না কৰিলে তেওঁলোকৰ এটা নিয়ম আছে সেই নিয়মত যাবলৈ নিয়মটো হৈছে কি এজন হেৰি হ'ব লাগিব ষ্টেট গভৰ্ণমেণ্টে ফৰ্ম কৰিব কিন্তু দায়িত্বটো থাকিব ইউনিভাৰ্চিটিৰ আৰু এখন কমিটি হ'ব লাগিব আৰু কমিটিৰ যিজন মূল মানুহ মেম্বাৰ ছেক্ৰেটাৰী তেওঁলোকৰ হেৰি মেম্বাৰ ছেক্ৰেটাৰীজন এজন প্ৰফেচাৰ ৰেংকৰ মানুহ হ'ব লাগিব তেওঁৰ কোৱালিফিকেশ্যনটো লাগিব থাকিব লাগিব তেতিয়াহে হ'ব গতিকে তাত নহ'ল তাৰপিছত গোটেই ইউনিভাৰ্চিটিকেইটা লগ হৈ নিজাকৈ নোৱাৰে কোনেও শ্বিলঙত লগ হ'ল ভাইচ চেঞ্চেলৰবিলাক লগে শ্বিলঙত এটা প্ৰস্তাৱ ল'লে যে হেৰি আমি কৰিম
কিন্তু সেইটো দায়িত্ব ল'বলৈও গুৱাহাটী ইউনিভাৰ্চিটিয়ে, কাৰণ গোটেইকেইটাৰ ভিতৰত গুৱাহাটী ইউনিভাৰ্চিটি আটাইতকৈ পুৰণি। তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ আছিল হীৰালাল দুৱৰা। হীৰালাল দুৱৰাই এদিন মোক মাতিলে, ক'লে আহিবচোন অলপ কথা পাতিম। তেওঁ ক'লে গোটেই ঘটনাটো যে এনেকৈ শ্বিলঙত হেৰি হৈছে, আমাৰ দায়িত্ব। গতিকে মই বোলো কথাটোতো আমি ডিটেইল নাজানো, আপুনি UGCৰ পৰা কিতাপ এখন আনক, তাৰপিছত আমি বুজি পাম ৰুলছ এণ্ড ৰেগুলেশ্যন কি। কিতাপ এখন আনিলে, কিতাপখন পঢ়ি মই দুৱৰাক ক'লোঁ যে এইটোত আপোনালোকে এনেকৈ নোৱাৰে, এই চাওক ষ্টেট গভৰ্ণমেণ্টে হেৰি কৰিব লাগিব, ষ্টেট গভৰ্ণমেণ্টে গঠন কৰাৰ পিছত আপোনালোকৰ দায়িত্ব দিব, আৰু তাত 3খন কমিটি থাকিব লাগিব, আৰু কমিটিবিলাকৰ এইটো হেৰি কাৰ কি কোৱালিফিকেশ্যন সেইবিলাক থাকিব, তেতিয়াহে হ'ব। তেতিয়া দুৱৰাই ষ্টেট গভৰ্ণমেণ্টৰ চিফ ছেক্ৰেটাৰীলৈ এখন চিঠি লিখিলে, প্ৰণৱ বৰাই সেইটো দায়িত্ব দিলে এডুকেশ্যন কমিশ্যনৰ। তেতিয়া এডুকেশ্যন কমিশ্যন আছিল প্ৰফুল্ল শৰ্মা দিলে। তাৰপিছত কি হ'লে আমি আৰু নাজানো, মইতো আৰু তাৰপিছত অফেয়াৰ মোৰ লগত ইউনিভাৰ্চিটিলৈ উঠি সম্পৰ্ক। কিছুদিন পিছত তেতিয়া শিক্ষা উপদেষ্টা আছিল হেৰি ভগৱান লহকৰ। ভগৱান লহকৰে মোক ফোন কৰি ক'লে যে অসম চৰকাৰে সিদ্ধান্ত লৈছে স্লেট কমিশ্যন খুলিব, আৰু এই বিষয়ে আপুনি এডুকেশ্যন কমিশ্যনৰ লগত কথা পাতক। মই বোলো মই কেনেকৈ কথা পাতিম, মোৰ না মই মোৰ পজিশ্যন কি, মোৰতো একো নাই, যাই কেনেকৈ ক'ম যে কমিশ্যনৰ। আৰু ইতিমধ্যে শুনিছোঁ কমিশ্যনৰ অলপ হেৰি বেলেগ ধৰণে ব্যৱহাৰ কৰে মানুহবিলাকক, গতিকে বোলে মই নাযাওঁ। মই কি বুলি ক'ম তেওঁক যাই? তাৰে 3-4 দিন পাছত ক'লে ঠিক আছে, কমিশ্যনৰ তাতে নাযায়, মোৰ ইয়াততো আহিব। বোলে আপুনি মাতিলে যাব পাৰোঁ। বোলে মই মাতিছোঁ, আহক, এটা দিন দিলে, আৰু আপুনি গেটতে মানুহ পাব, গেটে লৈ আহিব। এডভাইচাৰৰ ৰুমত গ'লোঁ, দেখিলোঁ এডুকেশ্যন কমিশ্যন তাত বহি আছে, তেওঁকো মানিছোঁ। কিন্তু সেই এডুকেশ্যন কমিশ্যন তেওঁৰ ব্যৱহাৰ পাতি যিমানে ৰাফ বা বেয়া নহওক কিয়, তেওঁ কিন্তু অতি হেৰি এক্সপাৰ্ট। তেওঁ আমি যিখন কিতাপ আনিছে সেই কিতাপখন তেওঁ আনিছে, আনি সেই কিতাপখন লৈ আহিছে তাত। আহি আলোচনা হ'ল, আলোচনা হওঁতে বিভিন্ন কথা তেওঁ মানে খুব কৈছোঁ জানে, কথাবিলাক খুব জানে, আৰু সেই ল'বিলাকো জানে। হেৰি PA আনিছে, ডিক্টেশ্যন দি আছে, সেইমতে হেৰি কৰিছে, কৰি আলোচনা কৰি ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাক চব দি আছে। মই আৰু লহকৰ বহি আছোঁ। তাৰপিছত শেষত ক'লে মোক যে হেৰি মেম্বাৰ ছেক্ৰেটাৰীৰ ৰেমুনাৰেশ্যন কি দিয়া হ'ব। মই তেতিয়া ক'লোঁ যে চাওক, মই অৱশ্যে যদিও প্ৰফুল্ল শৰ্মা আমাৰ ষ্টুডেণ্ট, মই 3rd পাৰ্চনৰ কথা দিয়ে কৈছোঁ, মই তেওঁক তুমি বা হেৰি আপুনি একো ব্যৱহাৰ কৰা নাই। যে গভৰ্ণমেণ্টে মোক সোধাতকৈ যাক এপইণ্ট কৰিব তেওঁক সুধিলেই ভাল হ'ব, নহ'লে মই কিবা এটা ক'ম পিছত তেওঁৰ কাৰণে মই ইমান কম পালোঁ, গতিকে মই একো নকওঁ, আপোনালোকে গভৰ্ণমেণ্টে হেৰি কণ্টেক্ট কৰক। তেতিয়া প্ৰথম হাঁহিলে, হাঁহি গ'লে এতিয়াও বুজা নাই নেকি গভৰ্ণমেণ্টে কাক দিব। গোটেইটো ঠিক হৈছে, মাত্ৰ এপইণ্টমেণ্ট লেটাৰখন ইছ্যু কৰিব বাকী। তেতিয়া মই ক'লোঁ যে ঠিক আছে, সিহঁতে কৈছে যে হেৰি কৰক, ভিজিটিং প্ৰফেচাৰৰ যিটো অনাৰেৰিয়াম সেইটো দিলেই হ'ব। তেনেকৈ এইটো আৰম্ভ হ'ল। এইটো কোন চনত আৰম্ভ হৈছিলে? 2000 বোধহয়, 2000 চনত আৰম্ভ হৈছিলে। ছাৰ, এতিয়া মই আপোনাক সোধোঁ যে আপুনিতো সমগ্ৰ জীৱন শিক্ষকতাতে আপুনি ব্ৰত হৈ থাকিলে, আৰু তাৰ বাহিৰেও আপুনি বেলেগ মানে কৰি ভাল পোৱা কাম কি আছেনো কওকচোন? মানে যাক ইংৰাজীত হবি বুলিয়ে কোৱা হ'ব। কৰি ভাল পাওঁ মই খেতি। মই গাঁৱত জন্ম মোৰ গাঁৱত খেতি পথাৰ দেখিছোঁ, বিভিন্ন খেতি কৰা মানুহক দেখিছোঁ। আমাৰ ঘৰতো পিতায়ে বহুত খেতি কৰিছিল, মানুহো ৰাখিছিল, খেতিও কৰিছিল। গতিকে আমি খেতিৰ লগত সৰুৰ পৰাই অলপ হেৰি জানো বা আগ্ৰহ এটা আছে। গতিকে মই ইয়াত শান্তিপুৰত যেতিয়া থাকিব লওঁ, তেতিয়া মোৰ পিছৰ মাটিখিনি খালী আছিল, তাতে খেতি কৰিছিলোঁ। তাতে অলপ চলপ বহুত নহয়, অলপ মানে শাক পাচলি খেতি কৰোঁ। তাৰ পৰা যেতিয়া হোষ্টেললৈকে ৱাৰ্ডেন হৈ আহিলোঁ, ছেকেণ্ড মেছ, তাত দেখিলোঁ বহুত ঠাই আছে। ভাবিলোঁ ইয়াত মোৰ কাৰণে বহুত সুবিধা পায়, ঠাইবিলাক ঠাইও আছে, মানুহো আছে, আৰু সাৰ পোৱা যাব, গুৰু আছে। গতিকে তাত আৰম্ভ কৰিলোঁ খেতি কৰা। আৰু এতিয়াও কৰি আছে। সেই ক'টোৰ পৰা থাকিল, তাতে অৱশ্যে বহুতে মোক হেৰি কৰিছিল, ইয়াত কৰি একো লাভ নাই। অখিল শৰ্মা বুলি এজন হেৰি মোৰ আগৰ অধীক্ষক, তেওঁ কৈছে একো লাভ নাই। বোলে চাওঁতো, মোৰতো অফুৰন্ত সময়, গতিকে অলপ ইয়াতে কাটো 1 ঘণ্টা চাওঁ, লাভ নাই।
তাৰপিছত আৰু সেনেকৈ 2-এটা মালিও আহি গৈছিল ছাৰ আপুনি নোৱাৰিব আমিয়ে কৰি বোলে চাংটো পাৰোঁ নহয়। তাত প্ৰথম বছৰৰ খেতি কৰি যেতিয়া হাৰি গ'ল অৱশ্যে মই এই বস্তু বীজ কবি ৰুইছিলোঁ। কবিৰ পুলি মোক এজন চামতাৰ এখন খুব হেৰি আছে খগেন কাকতিৰ তত্বাৱধানত আৰম্ভ হৈছিল। খগেন কাকতি মোৰ মামা হয়, কিন্তু তাৰপিছত তেওঁলোকৰ মানুহে বেছ ভালকৈ কৈছে। তাৰে এজনৰ ল'ৰা মোৰ হোষ্টেলত আছিল। এবাৰ ল'ৰা খবৰ ল'বলৈ আহি মই থাকা বুলি গম পালে, আহি মোক মাত দিলে, দি ক'লে সেই মাটিখিনি দেখি ক'লে তুমি ইয়াত নকৰিবা, মই পুলি দিম। তেওঁ পুলি দিলে, কবিৰ খেতি কবি কৰিলোঁ। বেছ ডাঙৰ 2.5 কিলো 3 কিলো ফুলকবি হ'ল। তেতিয়া অখিল শৰ্মাক মই এটা পঠাই দিলোঁ। অখিল শৰ্মাই আহিছে, আহি কৈছে মইতো ভবা নাছিলোঁ ইয়াত এনেকুৱা কিবা এটা কৰিব পাৰি বুলি। গতিকে তাতে প্ৰথম সেনেকৈ কৰিলোঁ। তাৰপিছত নিজৰ ঘৰত যেতিয়া উভতি গ'লোঁ তেতিয়া ভাবিলোঁ যে ওপৰতো ঠাই হেৰি কৰে বহুতেই, চাটত মই খেতি কৰিম। সেই হিচাপে এই আমিনগাঁৱৰ পৰা মাটি আনিলোঁ, আনি সেইবিলাক দি খেতি আৰম্ভ কৰিলোঁ। আৰু এতিয়াও সেইটো কাম কৰি আছোঁ। ৰাতিপুৱা মোৰ প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা সময় তাতে খাটাওঁ। তাতে মানে আপোনাৰ সেই তেতিয়াৰ পৰা প্ৰায় আপুনি তাৰমানে 30-40 বছৰ ধৰি মানে আপুনি এই খেতি কাৰ্য অব্যাহত ৰাখিছে নহয়? আৰু তাৰ উপৰিও আপুনি কিবা কিতাপ চিতাপ পঢ়ি ভাল পায় নেকি? কিতাপ পঢ়ি সময় কটাবৰ কাৰণে কিতাপ পঢ়োৱে, বিভিন্ন কিতাপ পঢ়োঁ, কোনোবাই আনি দিয়ে। মোৰ আগতে কিনাও অভ্যাস আছিল, 2-এখন কিনিছিলোঁ। গতিকে আপোনাৰ প্ৰিয় কিবা কিতাপ আছে নেকি? প্ৰিয় কিতাপ অংকৰ বুলি ক'লে এখন 1, 2, 3 up to infinity বুলি জৰ্জ গেমৰ, সেইখন কিতাপ আমি সৰুতে পঢ়িছিলোঁ আৰু সেইখন কিতাপ বেছ ভাল পাইছিলোঁ। আৰু এনে এই ভাষা বা হেৰি গল্প উপন্যাসৰ মানে তেনেকুৱা আৰু এখন কিতাপ পঢ়িছিলোঁ জাৰ্নেলিষ্টৰ জাৰ্নেলিজিম বুলি, সেইখন কিতাপ মই ভাল পাইছিলোঁ। তাৰপিছত অসমীয়া ভাষাৰ অনুৰাধা শৰ্মা পূজাৰীৰ 2-এখন কিতাপ পঢ়িছোঁ। নাহৰৰ নিৰিবিলি চাহ এখন কিতাপ ভাল লাগিছিল। এনেকৈ কিছুমান কিতাপ পঢ়িছিলোঁ, ভাল লাগিছিল। প্ৰিয় শ্ৰোতাসকল, আজি আমি শ্ৰদ্ধেয় তাৰকেশ্বৰ চৌধুৰী ছাৰৰ ভ্ৰমণ কাহিনী কিছু শুনিলোঁ। তেখেতৰ দ্বাৰা তেখেতে আৰম্ভ কৰা 2টা অনুষ্ঠান, অসম একাডেমি অফ মেথমেটিক্স আৰু স্লেট কমিশ্যনৰ আঁৰৰ কাহিনী শুনিলোঁ। আৰু তেখেতৰ কিছু হবিৰ বিষয়েও আমি জানিবলৈ পাৰিলোঁ। আজিৰ এই খণ্ডটি আমি ইয়াতে সামৰণি মাৰিছোঁ। ইয়াৰ পিছৰ খণ্ডটি আমাৰ শেষ খণ্ড হ'ব। তাত আমি ছাৰৰ সৈতে আৰু কথা পাতিম, তেখেতক আৰু ভালকৈ জানিম। তেতিয়ালৈ নমস্কাৰ। ইমান পৰে শ্ৰোতাসকলে বিশিষ্ট গণিতজ্ঞ, শিক্ষাবিদ, অধ্যাপক তাৰকেশ্বৰ চৌধুৰীৰ অনাতাঁৰ আত্মজীৱনীৰ 6ষ্ঠ খণ্ড শুনিলে। তেখেতৰ সৈতে কথা পাতিলে অধ্যাপক জিতেন কলিতাই। অনুষ্ঠানটিৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে। জীৱনৰ দিশবাণী অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।